মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়টোৰ পাঠ নম্বৰ 6 প্ৰগতিৰ সোণালী বাট। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ওচৰত ভালে লাগে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ অৱশ্যেই শ্বেয়াৰ কৰিবা। আৰু তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যেই কমেণ্ট বক্সত নামটো লিখি দিবা। আহিতে তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। তো তোমালোকৰ প্ৰথমটো প্ৰশ্ন আছে পাঠভিত্তিক যিটো ক্ৰিয়া আছে তাৰ প্ৰথমটো প্ৰশ্ন। পাঠটো শুদ্ধ উচ্চাৰণেৰে কেইবাবাৰো পৰা এইটো তোমালোকে নিজে নিজে কৰিব লাগিব। তো 2 নম্বৰটো দি আছোঁ উত্তৰ দিয়া, এইটো চাই ল'ব দি আছোঁ। তো তোমালোকৰ 2 নম্বৰটো চাবা কি কৈছে উত্তৰ দিয়া। তাৰে ক নম্বৰ আছে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ কি? উত্তৰটো লিখিবা যে হাইস্কুলৰ প্ৰকাণ্ড খেলপথাৰখন লোকে লোকাৰণ্য হোৱাৰ কাৰণ হ'ল অঞ্চলটোৰ মহিলাসকলে তাত আত্মসহায়ক গোটৰ প্ৰদৰ্শনী পাতিছিল। ক নম্বৰটোত কৈছে প্ৰদৰ্শনীখন কোনে পাতিছিল? উত্তৰটো হৈছে প্ৰদৰ্শনীখন অঞ্চলটোৰ মহিলাসকলে পাতিছিল। গ নম্বৰ হৈছে মানুহে ভিৰ কৰা বিপণীখন কি প্ৰদৰ্শন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে মানুহে ভিৰ কৰা বিপণীখনত এৰী পলু পোহাৰ পদ্ধতি প্ৰদৰ্শন কৰা হৈছিল। ঘ নম্বৰ হৈছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ কি উদ্যোগ গঢ়ি তুলিছিল? উত্তৰটো হৈছে অঞ্চলটোৰ মহিলাসকলে সৰু সৰু গোটত ভাগ হৈ একোটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছিল, সেইবোৰেই আত্মসহায়ক গোট। এবাৰ আমি অ নম্বৰত পাম স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক কি বুলি জনা যায়? উত্তৰটো হৈছে স্বাৱলম্বনৰ কাৰণে গঠন কৰা গোটবোৰক আত্মসহায়ক গোট বুলি জনা যায়। প্ৰথম 6 নম্বৰ আছে এই গোটৰ বাবে উৎপাদন কৰা সামগ্ৰী কি কৰা হয়? উত্তৰটো হৈছে এই গোটবোৰে উৎপাদন কৰা সামগ্ৰীসমূহ সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰা হয়। দ্বিতীয় 6 নম্বৰ 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? উত্তৰটো হৈছে 2001 চনটো আন্তৰ্জাতিক নাৰী সবলীকৰণ আৰু সমমৰ্যাদাৰ বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল। এবাৰ জ নম্বৰটো পাবা উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম কি? উত্তৰ হৈছে উত্তৰ পূৰ্বাঞ্চলত উল্লেখযোগ্য স্থান দখল কৰা কুটীৰ শিল্পটোৰ নাম হ'ল বয়ন শিল্প। এবাৰ বড় জ নম্বৰ প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে কোনে চিন্তা কৰিছিল? উত্তৰ প্ৰাক স্বাধীন কালতেই নাৰীক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ বাবে মহাত্মা গান্ধীয়ে চিন্তা কৰিছিল। 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ চমুকৈ বৰ্ণনা কৰা বুলি কৈছে। তাৰ ক নম্বৰটো চোৱা কি কৈছে আত্মসহায়ক গোটৰে দুখীয়া পৰিয়ালৰ মহিলাসকলে কেনেকৈ সহায় কৰে? এইটো উত্তৰটো চোৱা আত্মসহায়ক গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰ কৰে। এনেকৈ লিখিবা। তাৰপিছত কৈছে এই কামত দুখীয়া পৰিয়ালৰ মহিলাসকল বিশেষ খৰচান্ত নোহোৱাকৈ সহজে জড়িত হ'ব পাৰে আৰু আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হ'ব পাৰে, স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰে। এইসকল দুখীয়া পৰিয়ালৰ মহিলাই ঠাইতে পোৱা ফল মূলৰ আচাৰ চৰ্বত আদি বনোৱা পেলনীয়া বুলি ভবা বিবিধ সামগ্ৰীৰে বিবিধ নতুন নতুন সামগ্ৰী আদি হাতেৰে তৈয়াৰ কৰা আদিৰে আৰ্থিকভাৱে যথেষ্ট স্বাৱলম্বী হ'ব পাৰে। খ নম্বৰ প্ৰশ্ন কৈছে পাঠত থকা প্ৰাচীন কালৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো কৈছে প্ৰাচীন কালৰ প্ৰচুৰ জ্ঞানৰ অধিকাৰিণী মহিলা দুগৰাকীৰ নাম উল্লেখ কৰা মতে গাৰ্গী আৰু মৈত্ৰী। এতিয়া গাৰ্গী আৰু মৈত্ৰীৰ বিষয়ে আলোচনা কৰা হ'ব। তো গাৰ্গীৰ প্ৰথমত আলোচনা কৰা হৈছে। প্ৰাচীন ভাৰতৰ এগৰাকী চিৰকুমাৰী তপস্বিনী ব্ৰহ্মণী বিদুষী নাৰী, তাৰমানে তেখেতৰ বিয়া হোৱা নাছিল। এওঁ গৰ্গ মণিৰ কন্যাৰ কাৰণে তেওঁৰ নাম গাৰ্গী। এখেত আছিল গৰ্গ মণিৰ কন্যা। কেৱল নাৰী জগতেই নহয় সেই কালৰ পুৰুষ সমাজতো শ্ৰেষ্ঠ বিদুষী আৰু শ্ৰেষ্ঠ ব্ৰহ্মবাদিনী বুলি গাৰ্গীৰ সন্মান আছিল। প্ৰচুৰ জ্ঞানৰ অধিকাৰী ব্ৰহ্মবিদ যাজ্ঞবল্ক মুনিয়ে গাৰ্গীৰ ওচৰত ব্ৰহ্ম সম্বন্ধে তৰ্ক আৰু প্ৰশ্নত হাৰ মানিবলগীয়া হৈছিল। ব্ৰহ্মবাদিনী গাৰ্গীৰ ঋগ্বেদৰ টীকাকাৰিণী বুলি আখ্যাতি আছে। এবাৰ চাবা মৈত্ৰী
মৈত্ৰীৰ বিষয়ে আলোচনা কৰা হৈছে। এও হ'ল মৈত্ৰীয় মুনিৰ কন্যা আৰু ব্ৰহ্মবিদ যাজ্ঞবল্ক ঋষিৰ জ্যেষ্ঠ পত্নী। ঋষি যাজ্ঞবল্কই গৃহশ্ৰম ত্যাগ কৰি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰিবলৈ ওলাই তেওঁৰ সম্পত্তিবোৰ দুই পত্নী মৈত্ৰী আৰু কাত্যায়নীক ভগাই দিবলৈ ওলোৱাত সেই সম্পত্তিবোৰ অসাৰ্থতা সম্পৰ্কে মৈত্ৰীয়ে কৈ আত্মসুখ কেনে, আত্মা কি ইত্যাদি কথাৰ উত্তৰ স্বামী যাজ্ঞবল্কৰ পৰা লাভ কৰিছিল। যাজ্ঞবল্ক মৈত্ৰীয় সংবাদ তথ্য জ্ঞান পিপাসুসকলৰ পক্ষে চিৰকালে লোভনীয় বস্তু। প্ৰাচীন ভাৰতৰ নাৰী যে কিমান চৰম জ্ঞানৰ অধিকাৰিণী হৈছিল তাৰ শ্ৰেষ্ঠ উদাহৰণ মৈত্ৰী। এইবাৰ গ নম্বৰটো চোৱা কৈছে মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত মহাত্মা গান্ধীৰ প্ৰথম পদক্ষেপ কি আছিল? উত্তৰটো চোৱা প্ৰাক স্বাধীন কালতে মহাত্মা গান্ধীয়ে মহিলাক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত চিন্তা কৰিছিল। এই ক্ষেত্ৰত তেওঁৰ প্ৰথম পদক্ষেপ আছিল খাদী উদ্যোগ। যঁতৰত সূতা কাটি নিজ হাতে কাপোৰ বৈ লোৱাৰ উদ্দেশ্য মহিলাসকলক এই উদ্যোগত জড়িত কৰিবলৈ হাতে কামে গান্ধীজীয়ে যত্ন কৰিছিল আৰু তেওঁ তাত ভালেখিনি সফলতা লাভ কৰিছিল। ঘ নম্বৰ কৈছে মহাত্মা গান্ধীয়ে কাৰ কাৰ সহায়ত সবৰমতী আশ্ৰমত উৎপাদনৰ পাতনি মেলিছিল? উত্তৰ মহাত্মা গান্ধীয়ে গংগাবেন মজুমদাৰ নামৰ এগৰাকী বিধৱা মহিলাৰ দ্বাৰা গুজৰাট সবৰমতী আশ্ৰমত খাদী কাপোৰ উৎপাদনৰ পাতনি মেলিছিল। এইটো মনত ৰাখিবা, মানে খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, এইটো মানে পৰীক্ষাত আহিব পাৰে। এবাৰ 4 নম্বৰ প্ৰশ্ন নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, তাৰে এখন আঁচনিৰ বিষয়ে বহলাই লিখা। মানে কৈছে যে নাৰী সবলীকৰণ কৰা আঁচনি কি আছে সেই আঁচনিবোৰৰ নাম লিখিব দিছে। তাৰে যিকোনো এটা আঁচনিৰ বিষয়ে তোমালোকক বৰ্ণনা কৰিব কৈছে। তো উত্তৰটো চোৱা ভাৰত চৰকাৰে নাৰী সবলীকৰণৰ বিভিন্ন আঁচনি হাতত লৈ নাৰীৰ হকে বিশেষ কাম কৰাৰ কিছুমান প্ৰতিষ্ঠান গঢ়ি তুলিছে। এইবোৰৰ ভিতৰত উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম, কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ, ৰাষ্ট্ৰীয় মহিলা আয়োগ, ইন্দ্ৰিয় মহিলা যোজনা আদিৰ নাম উল্লেখ কৰিব পাৰি। ইন্দ্ৰিয় মহিলা যোজনাই জিলা আৰু নিম্ন পৰ্যায়ৰ গোটসমূহ শক্তি প্ৰদান কৰি জীৱন্ত কৰি তুলিছে। এই যোজনাই মহিলাসকলক চৰকাৰে আগবঢ়োৱা ঋণ আৰু অন্যান্য সা সুবিধা গ্ৰহণ কৰি সেইবোৰৰ উপযুক্ত ব্যৱহাৰৰ বাবে পৰামৰ্শ আগবঢ়ায়। এনে সুবিধা গ্ৰহণ কৰি অসমৰ চুকে কোণে অনেক আত্মসহায়ক গোট গঢ়ি উঠিছে আৰু মহিলাসকলৰ মাজত স্বাৱলম্বনৰ এক অভূতপূৰ্ব জাগৰণ সৃষ্টি কৰিছে। চৰকাৰে আগবঢ়োৱা সা সুবিধাৰ লগতে মহিলাসকলে মনস্তাত্ত্বিক বাধা আঁতৰাই নিজৰ যোগ্যতা সম্পৰ্কে আত্মসচেতন হোৱাটোই তেওঁলোকৰ প্ৰাথমিক কৰ্তব্য। এইবাৰ তোমালোকৰ 5 নম্বৰ প্ৰশ্নত দিয়া আছে তলত শব্দবোৰৰ অৰ্থ লিখা। কেইটামান শব্দ দিয়া আছে, তোমালোকৰ এই শব্দ কেইটাৰ মানে অৰ্থ লিখিব দিছে। তো মই তলত শব্দকেইটাৰ অৰ্থ ভালকৈ দি দিছোঁ, চাই ল'বা। তো তোমালোকৰ প্ৰথমটো আছে বিপণী। বিপণী শব্দৰ অৰ্থ দোকান, বস্তু বেচা কিনা কৰা প্ৰতিষ্ঠান। তাৰপিছত আছে ক্ৰেতা মানে কিনোতা, এইটো তত আকাৰ তা দিবা, কিনোতা। তাৰপিছত সুপ্ত মানে শুই থকা, নিদ্ৰিত। অফুৰন্ত মানে অশেষ, যিটো শেষ নহয়, শেষ নোহোৱা। এবাৰ চাবা টনকিয়াল মানে শক্তিশালী। সমমৰ্যাদা মানে একে সমান সন্মান বা একে সমান ব্যৱহাৰ। প্ৰদৰ্শন মানে দেখুওৱা। স্বাৱলম্বী মানে নিজৰ ওপৰত নিৰ্ভৰশীল। গঠনাত্মক মানে সকলো সামৰি ল'ব পৰা বা সৃষ্টিশীল যোগাত্মক। পদমৰ্যাদা মানে পদক্ষেপ, কোনো কামৰ আঁচনি লোৱা বা কোনো কাম কৰিবলৈ উদ্যত হোৱা। এবাৰ আন্তৰ্জাতিক মানে বিভিন্ন জাতি সম্বন্ধীয়। এবাৰ চোৱা 6 নম্বৰ প্ৰশ্নটো কৈছে অসমীয়া শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে, কেতিয়া আৰু কিয় কৈছিল? এইটো কথা মনত ৰাখিবা, মানে কোনে এইটো কথাষাৰ কৈছিল যে অসমীয়া মহিলাসকলে কাপোৰত সপোন ৰচিব পাৰে। এইটো তোমালোকে কিতাপত পাই আহিছা ভালকৈ। মই উত্তৰটো দি দিছোঁ চাবা। কৈছে কথাষাৰ কৈছিল মহাত্মা গান্ধীয়ে। এইবাৰ অসমলৈ আহোঁতে শুৱালকুছিত গৈ তাত অসমীয়া শিপিনীয়ে বোৱা কাপোৰ দেখি স্তম্ভিত হৈ মন্তব্য কৰিছিল অসমৰ শিপিনীয়ে কাপোৰত সপোন ৰচিব পাৰে। মানে এইটো কথা মহাত্মা গান্ধীয়ে কৈছিল। মহাত্মা গান্ধীয়ে যেতিয়া অসমৰ শুৱালকুছিত গৈছিল যে অসমীয়া মহিলাসকলে যে যেনেকুৱা কাপোৰ বৈছিল সেইটো দেখি হতভম্ব হৈছিল আৰু হতভম্ব হৈ অৱশেষত এই কথাষাৰ কৈছিল যে অসমীয়া মহিলাসকলে কাপোৰত সপোন ৰচিব পাৰে। এবাৰ 7 নম্বৰত আছে বুজাই লিখা। তাৰে ক নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে আত্মসহায়ক গোট আৰু ইয়াৰ কাম কাজ। তো উত্তৰ একোটা অঞ্চলৰ মহিলাসকলে একোটা সৰু গোটত ভাগ হৈ কিছুমান ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলে।
এই সৰু গোটবোৰকে আত্মসহায়ক গোট বোলে এইটো মনত ৰাখিবা এই গোটবোৰে স্থানীয় সহজলভ্য সম্পদবিলাক লৈ অতি সহজ সৰল পদ্ধতি নানা আকৰ্ষণীয় আৰু প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰে আৰু সুলভ মূল্যৰ বিনিময়ত গ্ৰাহকৰ চাহিদা পূৰণ কৰে ঘাইকৈ এনে উদ্যোগৰ দ্বাৰা দুখীয়া পৰিয়ালৰ মহিলাসকল আৰ্থিক দিশত টনকিয়াল হৈ স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়িব পাৰে এই গোটবোৰে সহজতে লাৰু পিঠা আচাৰ পাপৰ তাৰপিছত কহদি খৰিচা খালি আদিৰ উপৰি হাতে সজা বেগ পুতলা মমবাতি বাঁহ বেতৰ সামগ্ৰী আৰু নিত্য ব্যৱহাৰ্য ভিন ভিন বস্তু উৎপাদন কৰিব পাৰে খ নম্বৰটো আছে নাৰীসকলৰ ভিন ভিন আঁচনিসমূহ আৰু ইয়াৰ কাম এনেকুৱা প্ৰশ্ন আগতে তোমালোকে পাই আহিলে এটা ইয়াৰ উত্তৰটো চোৱা কৰিছে নাৰীসকলৰ কাৰণে চৰকাৰে বিভিন্ন আঁচনি গ্ৰহণ কৰি কিছুমান বিশেষ প্ৰতিষ্ঠান গঢ়ি তুলিছে তেনে প্ৰতিষ্ঠানসমূহৰ ভিতৰত উত্তৰ পূব উন্নয়ন আৰু বিত্তীয় নিগম কেন্দ্ৰীয় সমাজ কল্যাণ পৰিষদ ৰাষ্ট্ৰীয় মহিলা আয়োগ ইন্দ্ৰিয় মহিলা যোজনা আদি উল্লেখযোগ্য এই সংস্থাসমূহ নাৰী শিক্ষা বৃত্তিমূলক প্ৰশিক্ষণ আৰ্থসামাজিক উন্নয়নৰ আঁচনি আৰু নাৰী অধিকাৰৰ প্ৰতি চকু ৰাখে গ নম্বৰ কৈছে কি কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে উত্তৰ অঞ্চলৰ মহিলাসকলে সৰু সৰু গোটত বিভক্ত হৈ একোটা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিব পাৰে এই গোটবিলাককে আত্মসহায়ক গোট বোলা হৈছে এই গোটৰ জৰিয়তে মহিলাসকলে স্থানীয় সহজলভ্য সম্পদবিলাকক লৈ সেইবোৰতে অতি সহজ সৰল পদ্ধতিৰে নানা আকৰ্ষণীয় আৰু লাগতিয়াল সামগ্ৰী উৎপাদন কৰিব পাৰে আৰু সুলভ মূল্যত সেইবোৰৰ গ্ৰাহকৰ ওচৰত বিক্ৰী কৰিব পাৰে এনেদৰে সহজতে উৎপাদন কৰিব পৰা সামগ্ৰীবোৰে হ'ল লাৰু পিঠা আচাৰ পাপৰ কাহদি খৰিচা খালি হাতে সজা বেগ পুতলা মমবাতি বাঁহ বেতৰ সামগ্ৰী কাপোৰ কানি ইত্যাদি আত্মসহায়ক গোটৰ জৰিয়তে এইবোৰ কাম কৰি মহিলাসকল স্বাৱলম্বী হ'ব পাৰে এবাৰ 8 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে অৰ্থ পাৰ্থক্য দেখুৱাই বাক্য ৰচনা কৰা তোমালোকৰ কেইটামান শব্দ দিয়া হৈছে এই শব্দকেইটাৰ অৰ্থ মানে উল্লেখ কৰি মানে বাক্য ৰচনা কৰিব দিছে তো প্ৰথমটো আছে তোমালোকৰ নাৰী যিটোৰ অৰ্থ হ'ল মহিলা তো বাক্য ৰচনা কৰি নাৰীয়ে পুৰুষৰ সমমৰ্যাদা পোৱা উচিত তাৰপিছত আৰু এটা আছে নাৰী এইটো হৈছে যিটো পেটৰ ভিতৰৰ ভুৰু মানে পেটৰ ভিতৰৰ অংশ মানে যিটো হয় তো পেটৰ ভিতৰতে নাৰী ভুৰু থাকে এইটো মনত ৰাখিবা মানে উচ্চাৰণ একে অৰ্থ বেলেগ হয় এইবাৰ আছে আচল এইটো হৈছে প্ৰকৃত বা সঠিক মানে শুদ্ধ এইটো কয় আচল তো আজিৰ দিনত ভেজাল নোহোৱা আচল বস্তু নোপোৱাই তাৰপিছত আছে আচল যিটো গাত লগোৱা কাপোৰৰ আগ এইটো হ'ল আচল এবাৰ উত্তৰটো চোৱা কৈছে ৰিহাৰ আচলটো দেখিবলৈ ধুনীয়া নেক্সট আছে লক্ষ্য যিটোৰ অৰ্থ হৈছে 100,000 তো কেইবা লক্ষ টকা খৰচ কৰি ঘৰটো সজালে তাৰপিছত আছে লক্ষ্য এইটো হৈছে উদ্দেশ্য বা নিচান উত্তৰ চোৱা জীৱনত একোটা নিৰ্দিষ্ট লক্ষ্য থকা উচিত এবাৰ আছে আচাৰ যাৰ অৰ্থ হৈছে নীতি নিয়ম আচাৰ ব্যৱহাৰে সদায় মাৰ্জিত হ'ব লাগে তাৰপিছত আছে আচাৰ এইটো হৈছে হাতেৰে ধৰি বৰ জোৰকৈ জোকাৰি বা কোবাই দিয়া পুৰণা কাপোৰ বৰকৈ আচাৰি নিদিবি ফাটি যাব এবাৰ আছে তাত যিটো হৈছে হিঠাইত কিতাপখন তাত আছে তাৰপিছত আছে তাত এইটো হৈছে কাপোৰ বোৱা হাল তাত বব জনা মহিলাক শিপিনী বোলে এইবাৰ হৈছে ফাঁকি যাৰ অৰ্থ হৈছে মিছা কথা কোৱা বা মিছা কোৱা লোক তো মানে চাবা কিছুমান মানুহে যিকোনো কথা যদি সঁচা কথা নহয় তোমালোকে হয় বোলে কৈয়ে থাকা যে ফাঁকি নামাৰিবি সেইটো ফাঁকি মানে মিছা কথা কোৱা ফাঁকি নকয় সদায় সঁচা কথা ক'বা আৰু এটা হৈছে ফাঁকি যিটো গদ্যৰ বা কথাৰ অংশ তেওঁৰ কথা ফাঁকি সঁচাই মানিবলগীয়া এবাৰ তোমালোকৰ 9 নম্বৰ প্ৰশ্ন আছে তলৰ বিপৰীত অৰ্থবুজ শব্দবোৰ পাঠ্যৰ পৰা বিচাৰি উলিয়াই লিখা তো তোমালোকে পাবা বিপৰীত শব্দৰ অৰ্থ মই দেখাই দিছোঁ চাবা এইটো বিপৰীত এইটো অৰ্থ তো কঠিন শব্দৰ অৰ্থ হৈছে সহজ নবীন প্ৰাচীন পৰনিৰ্ভৰশীল এইটো পৰনিৰ্ভৰশীলৰ বিপৰীত হ'ব স্বাৱলম্বী তাৰপিছত খৰগতি যিটো হৈছে ধীৰ গতি পূৰ্ণিমা অমাৱস্যা অনাধিকাৰ অধিকাৰ নিন্দা প্ৰশংসা অনাৱশ্যক আৱশ্যক জাগ্ৰত সুপ্ত অসম্ভৱ সম্ভৱ তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো আছে এটা শব্দত প্ৰকাশ কৰা
তাৰে যি কৈছে যি আনৰ ওপৰত নিৰ্ভৰ কৰে এইটো হৈছে পৰনিৰ্ভৰশীল। আৰু খ নম্বৰ হৈছে যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে এইটো হৈছে স্বাৱলম্বী। গ নম্বৰ হৈছে স্থানীয়ভাৱে পোৱা সম্পদ আৰু সাধাৰণ আহিলাৰ সহায়ত ঘৰে ঘৰে গঢ়ি উঠা শিল্প এইটো হৈছে কুটীৰ শিল্প। তাৰপিছত আছে ঘ নম্বৰ যি আনক হিংসা নকৰে এইটো হৈছে অহিংসুক। ঙ নম্বৰ হৈছে যি নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰে এইটো হৈছে স্বাৰ্থপৰ। তাৰপিছত যিজনে নিজৰ ওপৰত বিশ্বাস ৰাখে এইটো হৈছে আত্মবিশ্বাসী। তোমালোকৰ 11 নম্বৰ প্ৰশ্ন আছে সন্ধি ভাঙা আৰু গঠন কৰা। তো প্ৰথমটো আছে স্ব যোগ অধীন এইটো হ'ব স্বাধীন। উদ যোগ নতি উন্নতি এইটো তোমালোকে মনত ৰাখিবা, যিটো মানে বিসৰ্গ মানে কি আছে এইটো ব্যঞ্জন সন্ধি হয়। খণ্ডত্বটো যেতিয়া মানে কি হয় ন লগত উচ্চাৰণ হয় তেতিয়া খণ্ডত্বটো আৰু এটা ন হৈ যায়, গতিকে সেইটো ন লগত যুক্তাক্ষৰ হৈছে, সেইকাৰণে উন্নতি হৈছে। উদ যোগ মত আৰু এইটো মনত ৰাখিব খণ্ডত্বৰ মৰ লগতো ন হৈ যায়, সেইটো হৈছে উন্মত্ত। সমযোগ কৃত ক বৰ্গৰ লগত যদি মানে কি হয় ৰি বৰ্গৰ লগত যদি মটো থাকে, সেই মটো যায় মানে কি হৈ যায় মানে অনুস্বৰ হৈ যায়, মটো অনুস্বৰ হয়, সেইকাৰণে কি হৈছে সমযোগকৃত এইটো সংস্কৃতি হৈছে। তাৰপিছত আছে জীৱ যোগ অন্ত জীৱন্ত অব্যৰ লগত অটো মানে মিলি গৈছে। স্বযোগ অৱলম্বন এইটো স্বাৱলম্বন। উদ্যোগ ঘাটন উদ্ঘাটন, উদ্যোগ চাৰণ উচ্চাৰণ। আৰু যথেষ্ট আছে যথা যোগ ইষ্ট ৰবা এইটো আগত কি আছে পৰাধীন আছে, পৰাধীনটো ভাঙি ল'ব লাগিব। পৰ যোগ অধীন পৰাধীন। উন্নয়ন উদ্যোগ নয়ন উন্নয়ন। সংগীত সমযোগ গীত সংগীত। মহাত্মা মহাযোগ আত্মা মহাত্মা হৈছে। এইবাৰ হ'ব যথেষ্ট যথাযোগীৰ যথেষ্ট। অতীত অতিযোগ অতীত। যথোচিত যথাযোগ উচিত যথোচিত। বিদ্যুৎসাহী বিদ্যাযোগ উৎসাহী বিদ্যুৎসাহী। এবাৰ তোমালোকৰ 12 নম্বৰ প্ৰশ্ন আছে তলৰ শব্দবিলাক বহু বচনলৈ পৰিৱৰ্তন কৰা। এক বচন বহু বচন তোমালোকে জানা যে এটাতকৈ বেছি হ'লে সেইটো মানে কি হয় বহু বচন হয়। গতিকে শিক্ষক বেছি মানে বহুত কেইজন শিক্ষক থাকিলে সেইসকলক শিক্ষকসকল কয় বা শিক্ষক বৃন্দ বুলিও কয়। ছাত্ৰ ছাত্ৰসকল, মানুহবোৰ, গৰুবোৰ। তাৰপিছত চোৱা গ্ৰন্থসমূহ, গুৰু বৃন্দ, পৰ্বতবিলাক, মহিলাসকল। এবাৰ 13 নম্বৰ প্ৰশ্ন চোৱা তলত দিয়া যুক্তাক্ষৰ কেইটাৰ অৰ্থ প্ৰকাশ কৰি শব্দ লিখা। তোমালোকে নিজে নিজে শব্দ লিখিব দিছে। ছয়ৰে এটা শব্দ লিখিছোঁ ইচ্ছা। দিনটো হয়তস্তু এইটো বস্তু লিখা হৈছে। গৈৰগ্ৰহৰে আগ্ৰহ। নৈথন্তৰে কণ্ঠ। নৈথন্তৰে গ্ৰন্থ। দৈধত্ব উদ্ধাৰ। নৈতন্তৰে লিখা হৈছে কণ্টক আৰু নিয়াচঞ্চৰে অঞ্চল। তো তোমালোকৰ 14 নম্বৰটো চোৱা কৈছে বাক্য ৰচনা কৰা। তাৰে দূৰ দূৰণি বাক্য ৰচনাটো তোমালোকে জানা যে মূল শব্দটোৰ তলত দাগ দিব লাগিব। এনেকৈ দিবা যে দূৰ দূৰণিলৈকে কোনো গাঁৱৰ চিন দেখা নাইচোন। এবাৰ সা সুবিধা। বৰ্তমান অসম চৰকাৰে দুখীয়া লোকসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰিছে। বিদে আমাৰ মায়ে বহুত বিদে লাৰু পিঠা বনায়। চুকে কোণে আজিকালি অসম চৰকাৰে চুকে কোণে থকা বাট পথবোৰতো যাতায়াতৰ সু ব্যৱস্থা গঢ়ি তুলিছে। শিপিনী অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে। বিশ্বাস পঢ়া শুনাৰ ক্ষেত্ৰত মই নিজকে আগুৱাই নিব পাৰিম তাৰ প্ৰতি মোৰ আত্মবিশ্বাস আছে। লোকাৰণ্য নৰেন্দ্ৰ মোদীৰ আগমনত খানাপাৰা ফিল্ডখন লোকাৰণ্য হৈ পৰিছিল। দলদপ হেণ্ডলদপ বিয়াঘৰৰ মানুহে গোটেই দলদপ হেণ্ডলদপ লগাইছে। এবাৰ তোমালোকৰ 15 নম্বৰ প্ৰশ্ন আছে লিংগ নিৰ্ণয় কৰিবলৈ দিছে। নাৰীটো কি হয় স্ত্ৰীলিংগ, বুঢ়ীও স্ত্ৰীলিংগ হয়। তোমালোকে লিংগৰ বিষয়ে জানা মানে মতা হ'লে পুংলিংগ আৰু মাইকী হ'লে স্ত্ৰীলিংগ। তো ইয়াতে চোৱা দাদাটো হৈছে পুংলিংগ সেইটো, গতিকে পুংলিংগ হয়। যুৱক মতা সেইটো পুংলিংগ। এবাৰ চাবা ছোৱালী যিহেতু মাইকী গতিকে এইটো স্ত্ৰীলিংগ হয়। দেউতা পুংলিংগ, পুৰুষো পুংলিংগ হয়, ডেকা পুংলিংগ হয়, আমৈ হয় স্ত্ৰীলিংগ। এবাৰ 16 নম্বৰ প্ৰশ্ন তলৰ উপসৰ্গ কেইটা লগাই একোটা শব্দ গঠন কৰা। মানে কেইটামান উপসৰ্গ দিছে, উপসৰ্গ কেইটা লগাই তোমালোকৰ শব্দ গঠন কৰিব দিছে। তো উপসৰ্গৰ প্ৰণাম, পৰাৰ উপসৰ্গ পৰামৰ্শ আৰু উপসৰ্গ অপমান। আৰু আছে লগাই তোমালোকৰ উপকাৰ, অতিশয়, প্ৰতিবাদ।
তোমালোকৰ 18 নম্বৰ প্ৰশ্নত আছে ভাৱ বহলাই লিখা তাৰে ক নম্বৰ হৈছে মানে এইটোৰ বিষয় তোমালোকৰ মূল টপিক এটা মানে বহলাই লিখিব দিছে আলোচনা কৰিব দিছে ক নম্বৰটো হৈছে ৰাইজে নখ জোকাৰিলে নৈ বয় এইটো তোমালোকে জানা যে আমি বহু কেইজন মানে মানুহ মিলি যদি যিকোনো এটা কাম কৰোঁ অতি পলমে মানে অতি সোনকালে কামটো কৰিব পাৰোঁ আৰু অকলে মানে কোনো এটা কাম কাৰো সাধ্য নহয় মানে ডাঙৰ কাম এটা সাধ্য নহয় সেইটো বুজাব লাগিব ভালকৈ মানে কৈছে অকলে কৰিব নোৱাৰা কাম সকলোৱে লগ লাগি কৰিলে সেয়া সম্ভৱ হৈ উঠে আৰু ৰাইজে নখৰ পানী অলপ অলপকৈ পৰি নৈ বৈ যোৱাৰ দৰে অসম্ভৱ কাম সম্ভৱ হৈ উঠে গতিকে আমি অকলে কৰিব নোৱাৰা কাম সকলোৱে সন্মিলিত প্ৰচেষ্টা কৰিলে সহজতে কৰিব পাৰি খ নম্বৰ আছে মন কৰিলে চোৱান বাকৰি মাটিতে ধন এইটো মানুহে মন কৰিলে বাকৰি মাটিটো উৎপাদন কৰি ধন উপাৰ্জন কৰিব পাৰে মানে ইমান শক্ত মাটি যদি থাকে এইটো ইচ্ছা কৰিলে মানুহে মাটিটো মানে কি কৰি খেতি কৰি ধন উপাৰ্জন কৰিব পাৰে ইয়াৰ বাবে প্ৰয়োজন হয় কঠোৰ পৰিশ্ৰম সাধনা আৰু একাগ্ৰতা মানে যিকোনো কাম কৰিব লাগিলে আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব কষ্ট কৰিলে বাকৰুৱা মাটিটো শস্য উৎপাদন হ'ব আৰু তাৰ পৰা লাভৱান হ'ব পৰা যাব ঠিক তেনেকৈ কষ্ট কৰি কোনো কাম কৰিলে আমি সমস্যাৰ মাজতে সফল হ'ব পাৰিম যদি কোনো কামৰ ক্ষেত্ৰত আমি মানে কষ্ট কৰোঁ অতি কঠোৰ কষ্ট কৰোঁ সেইটো মানে সমস্যাৰ মাজতে সমাধান কৰিব পাৰিম পঢ়াৰ আদৰ্শ হেঁপাহ থাকিলে সকলো পৰীক্ষাত ভাল ফলাফল কৰিব পাৰে গতিকে আমি বাধা আওকাণ কৰি নিজৰ কৰ্ম কৰি যোৱা উচিত এবাৰ 20 নম্বৰ তোমালোকৰ দিয়া আছে যে হাতৰ ভাঙিব দিছে তো প্ৰথমটো আছে ওপৰত জাপি তলে জাপি মাজত হলা কাঠি 100 পুত্ৰ কোলাত লৈ ৰৈ আছে মাকজনী এইটো হ'ব তামোল গছ তাৰপিছত বিধাতাৰ খ নম্বৰ আছে বিধাতাৰ নিৰ্মিত ঘৰ নাহিকে দুৱাৰ যোগেন্দ্ৰ পুৰুষে তাতে থাকে অনাহাৰ যেতিয়া পুৰুষ হয় অতি বলৱান বিধাতাৰ ঘৰ ভাঙি কৰে থান বান এইটো কণী হ'ব গ নম্বৰ আছে পক্ষী নহয় সিটোৰ ডালত কৰে বাস চন্দ্ৰ নহয় সূৰ্য নহয় কৰন্ত প্ৰকাশ ভ্ৰমণ হয় সিটো বহু ৰস পিয়ে দিনত নহয় কিন্তু ৰাতি হ'লে যিয়ে এইটো বন্তি লিখিব পাৰা দুৱাত লিখিব পাৰা নাইবা তোমালোকে মানে কি মমবাতিও লিখিব পাৰা